এভৰিৱান গুড মৰ্ণিং আৰু ৰাতিপুৱা চাহ বহাই দিছোঁ কাৰণ 4টা বজাত উঠিছিলে পাৰে আজি এক্সাম ষ্টাৰ্ট হ'ব তাই ৰেডি হৈ আছে আৰু মই ঘৰ চোজ কালি বৰ্মনে নগাঁৱৰ পৰা আনিছিলে ইয়াত চানা আছে এইফালে বিস্কুট আছে আৰু কিবা কিবি আনিছে মই ঘৰৰ কাম গোটেই চাফা কৰি লৈছোঁ কাৰণ যিটো স্কুল আছে সিও মানে ৰেডি হ'ব আৰু কাইলৈ যিটো পৰীক্ষা একদম তাই ৰাতি এটালৈকে পঢ়িছে আকৌ ৰাতিপুৱা উঠি পৰিছে তো এতিয়া তাইও ৰেডি হৈ আছে আমি মানে 10টা বজাত যাই পাব লাগিব আৰু কোনটো স্কুলত হ'ব সেইটো আৰ্মি স্কুলত হ'ব তো আপোনালোকক বলক দেখাম আৰু আশীৰ্বাদ দিব চবেই যায় যিহেতু সেই পৰীক্ষাত ভাল হয় তো ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ যিহেতু চাব ভালকৈ স্কিপ নকৰাকৈ তো গাইজ মোৰ চেণ্টাৰ পৰিছে আৰ্মি পাব্লিক স্কুল আৰু এয়া চাওক মোৰ 10:30ৰ পৰা এক্সাম ষ্টাৰ্ট হয় মোৰ বুলি নহয় চবৰে তো এয়া মই গ'লোঁ সোমাই আৰু মাহঁতে তাৰপাছত বাহিৰে মোক থৈ পিনে মাহঁতে ধুনীয়াকৈ একদম চাহ খাব গ'ল মানে মা আৰু পাপা এইপিনে চব পেৰেণ্টছ ৰখি আছে যে মোৰ ল'ৰা ছোৱালী কেতিয়া ওলাব এইপিনে আমাৰ মাহঁতে চাহ তাহ খাই আকৌ যাব তো মানে আমাৰ মা বেছি টাইম তাতে এনেকৈ ৰখি থাকিব নোৱাৰে মাৰ বোলে ভৰিৰ বিষ আৰু পাপাৰতো কাম এয়া চাওক মাহঁতে পৰঠা আৰু মানে মোক নোকোৱাকৈ এতিয়াহে মই গম পাই আছোঁ যে মাহঁতে কি খালে পাইলক আনিব যাওঁ সেইফালে সন্মনিদা নিব আহিছে মোক আৰু এইফালে বৰ্মন অফিচ গ'ল সন্মনিদা আৰু মই ওলাই গৈছোঁ আৰু এইফালে সন্মনিদা কৈছে বৌ আপুনি চিনি পায়নে আপুনিতো একবাৰ আহিছে ৰাতিপুৱা মই কৈছোঁ সন্মনিদা মই যদি 10বাৰমান মোৰ কাৰণে কাৰণ মই গুৱাহাটী এলেকা মই ইমান চিনি নাপাওঁ তো মই বেলেগ ৰাস্তাতে লৈ গৈছিলোঁ সন্মনিদা আকৌ মই 20 মিনিটমান তাতেই গুচি গ'ল মোৰ তাৰপিছত সন্মনিদা মোক গালি পাৰিছে সেই বৌ আপুনি ৰাতিপুৱা অহাৰ পিছত আপুনি কিয় ৰাস্তাটো চিনি নাপায় বেগটো মই নাজানো তো ঘৰ আহি পাইছোঁ এতিয়া কিবা এটা বনাম কাৰণ ৰাতিপুৱা মই বেছিকৈ ভাত বহাই দিছোঁ তাৰপিছত চিলিণ্ডাৰ শেষ হৈ গৈছিল মানে দিনে বেয়া তো এতিয়া মই পাৰিম যিটো কিবা এটা খাম ৰাতি চব চব্জি আছে এতিয়া মই এনেই দেৰি হৈ গৈছে 3টা বাজি গৈছে তো এতিয়া খাই লওঁ তাৰপিছত দেখা যাব গুড ইভিনিং তো এতিয়া আমি চাহ খালোঁ আৰু যিটো পঢ়ি আছে কাৰণ যিটো টিউশ্যন আহিব আৰু এতিয়া আমাৰ আকৌ নেক্সট এক্সাম 15 ডেজৰ পিছত আছে আজি আমাৰ ফিজিকেল এডুকেশ্যন আছিলে নেক্সট এক্সাম আমাৰ চাইক'লজি আছে চ' এতিয়া আকৌ পঢ়িব লাগিব তো ফাৰ্ষ্টত ভাবিলোঁ বৰমাহঁতৰ ঘৰৰ পৰা আহোঁগৈ এবাৰ খাম বুলি কৈ আছে চিঙাৰা খাবা নাই পইচা মোৰ তাত নাপায় নাই কৰিব পইচা ফাইলে 10 টাকা দেখাইছে আর এই খুচরা পয়সা কিমান ওলাই আছে কি হল আমার এই দুটার এনেকুৱাই খুচরা পয়সা লৈ দেখিছেনে আপোনালোকে সি লাখ টকাৰ কথা ক'ব সদায় সৰুৰ পৰা ইমান সদায় কৰোৰ টকা লাখ টকাৰ কথা আমিয়ে নকওঁ সি ক'ব কিন্তু খুচৰা পইচা গণি আছে আৰু কোনোবাই ফোন কৰিছে কৈছে ফোন হে নাপায় তাই যে বুৰ্বকে থাকিব 10 টকা ধুনীয়াকৈ সি খাইব লাগে সি তাৰ লগত যোগ কৰি কিবা পায় ক'ব নোৱাৰোঁ এয়া পইচা এয়া সাবস্ক্রাইব কৰি দিব সাবস্ক্রাইব নকৰিলে কমেন্ট কৰি দিব কমেন্ট নকৰিলে মোক চাই দিব বেল ৰিং দি গেটো খুঁটি বজাই দিব খুঁটিটো বজাই দিব বাই ইহঁতৰ লগত অলপ ফানি কৰি আছোঁ কাৰণ ইহঁতে পঢ়িব বহিলে আৰু তো ওলাব নোৱাৰিব সেইকাৰণে অকণমান ধেমালি অলপ কৰিব লাগে এতিয়া আনিছে লোকেল চিকেন তো মই ভাবিছোঁ
আজি ইমান মন গৈছে লোকেল চিকেন খাবৰ কাৰণে। ইমান দিনতো খাই আছোঁ ব্ৰইলাৰ কিবাকিবি খাই আছোঁ, কিন্তু লোকেল চিকেনটো মই বহুত ভাল পাওঁ। আৰু এইফালে হ'ল মূলা দি মই দালি বহাই দিছোঁ অলৰেডি। ইয়াতে দালি আৰু বৰ্মনে কিবা খোৱা বস্তু আনিছে, ইয়াতে পেটিছ আনিছে, সেইটোও বাৰু ভাল পাওঁ চাহৰ লগত। তো এতিয়া মোৰ অকণমান পাকঘৰটো লেতেৰা হৈ আছে, এইবিলাক চাফা কৰাত অকণমান টাইম লাগিব, বাছ চাই থাকক। এটা কথা ক'ব বিচাৰিছোঁ যে বৰ্মন অকণমান চিৰিয়াছ থাকে, এইকাৰণে পায়েল যিটো মই তিনিটা একদম হেপী হৈ থাকোঁ দিনটো। তো আপোনালোকে ভিডিঅ'টো কেনেকৈ পাইছে প্লিজ কমেণ্ট বক্সত জনাব। ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু অকণমান ফানি কৰি আছোঁ দিয়ক, কাৰণ ইহঁতে ইমান চিৰিয়াছ কৰি ৰাখিব নালাগে, কাৰণ ল'ৰা ছোৱালী বহুত বেয়া হয় মুড। তো অকণমান মা হৈ পেলাই অকণমান ফূৰ্তিত ৰাখোঁ। তো আপোনালোকে আমাৰ ঘৰখন অলপ হেপী থাকৰ কাৰণে বহুতৰ অলপ জ্বলন আৰু কি ক'ব আৰু।